প্ৰথমতে মই এই বক্তব্যটোক তীব্ৰ গৰিহণা দিছোঁ কিয় ৰাতুল কুৰা এটা চালানী মাছ হয়তো ইয়াত আহি ৰকিবুলৰ সন্মুখত যিটো বক্তব্য ৰাখিলে যে সামগ্ৰীত এতিয়ালৈকে উচ্ছেদ হোৱা নাই যাতে এই বক্তব্য দিয়াৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে আকৌ সামগ্ৰীক টাৰ্গেট কৰি লয় সামগ্ৰীৰ উচ্ছেদটো হয় তাৰ বক্তব্য দিয়াৰ উদ্দেশ্যটো এইটোৱেই আৰু মানুহখিনি কংগ্ৰেছমুখী হৈ যাব ইমান সহজ নহয় এনেকুৱা বক্তব্যত মুখ্যমন্ত্ৰী পতিয়ন নাযায় আৰু এতিয়া সামগ্ৰী সমষ্টিৰ ৰকিবুলৰো নহয় মোৰো নহয় এতিয়া সামগ্ৰী সমষ্টিৰ বিধায়ক আছে দীপ্তিৰঞ্জন শৰ্মা গতিকে এই ক্ষেত্ৰত যোৱা বুধবাৰে যিটো বক্তব্য ৰাখিলে ৰকিবুল হুছেইনৰ সন্মুখত তেখেতে এই বক্তব্যটোত প্ৰতিবাদ জনাব লাগিছিল দম নাই কেনেকৈ অসমৰ মুখ্যমন্ত্ৰীৰ দম আছে কাৰণেতো আপোনাৰ ধুবুৰীত কেনেকৈ উচ্ছেদ হৈছে আৰু ইয়াতকৈ আৰু কি লাগে সেইটোতো ৰকিবুল তাত চিটিং এমপি থকা সময়ত যদি তাতে উচ্ছেদ কৰিব পাৰিছে এতিয়াতো তেখেত সামগ্ৰী সমষ্টিৰ বিধায়ক নহয় তেখেত আছিলে বিধায়ক কিন্তু এতিয়া বিধায়কটো আপোনাৰ দীপ্তিৰঞ্জন শৰ্মা গতিকে এনেকুৱা বক্তব্যৰ পৰা আঁতৰি থাকিব লাগে এনেকুৱা বক্তব্য মাইনৰিটিবিলাক আহি কংগ্ৰেছৰ মুখপুত্ৰই আৰু ভৱিষ্যতে যাতে এনেকুৱা বক্তব্য নাৰাখে তাৰ কাৰণে মই সকীয়াই দিছোঁ সাৱধান কৰি দিছোঁ সতৰ্ক কৰি দিছোঁ কি প্ৰয়োজন আছিল এই মিটিঙত তেনেকুৱা বক্তব্য দিয়া এনেকুৱা বক্তব্য দিয়াৰ কি প্ৰয়োজন আছে কি প্ৰসংগ আছে এই প্ৰসংগৰ কাৰণে মিটিং মাতিছিল নেকি যে বাজিয়াগাঁৱত মিটিং মাতি ৰাতুল কলিতাক আনি অসমৰ মুখ্যমন্ত্ৰীক মানে ধমকি দিব যে তেখেতৰ ধম নাই ৰকিবুল হুছেইনৰ মানে সামগ্ৰী সমষ্টিত মানে ইভিকশ্যন কৰিব নোৱাৰিব ৰাতুল কলিতাই জনা উচিত আছিল যে ৰকিবুল হুছেইনৰ যে য'ত এমপি আছে তাতে ইমান উচ্ছেদ চলি আছে তাতে থিয় হ'ব পৰা নাই তাতে ধম আৰু কি দেখাব লাগে গতিকে আজি মই আপোনাৰ মিডিয়াৰ জৰিয়তে ৰাতুল কৰিয়াক মই সাৱধান কৰি দিছোঁ সংখ্যালঘু এলেকাত আহি এনেকুৱা বক্তব্য নাৰাখিব সংখ্যালঘু মানুহ এনেই বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে বিশেষকৈ উচ্ছেদ সম্পৰ্কে যিবিলাক কাৰবাৰ চলি আছে অসমত তেতিয়া ৰাতুল কলিতাই হেৰি ৰকিবুল হুছেইনক লৈ ধুবুৰীত কিয় নগ'ল তাত কিয় এনেকৈ ধম দিয়া বক্তব্য দিব নোৱাৰিলে তাত কিয় প্ৰতিবাদ কৰিব নোৱাৰে উচ্ছেদ সময়ত কিয় তাত থিয় নহয় উচ্ছেদ যেতিয়া তাত হৈ আছে তাত কিয় থিয় নহয় আৰু এইবিলাক কথা কোৱাৰ অৰ্থ কি এইবিলাক অৰ্থ এনেকুৱা নহয় মানুহে যে অহাবাৰ কংগ্ৰেছক ভোট দিব উচ্ছেদ যিমান বেছি হ'ব মানুহে কংগ্ৰেছক ইমান বেছি ভোট দিব এইটো কথা নহয় সামগ্ৰী সমষ্টিত অহাবাৰ কোন বিধায়ক হ'ব কোন নহ'ব এইটো ফাইচলা ৰকিবুল হুছেইনৰ নহয় কংগ্ৰেছৰ নহয় এজিপিৰে নহয় বিজেপিৰে নহয় এইটো ফাইচলা হ'ব ওপৰত আল্লাই যাক অহা নিৰ্বাচনত 2026ত বিধায়ক বনাব তাকেই বনাব ইয়াত দল বলৰ কোনো কথা নাই দুজন ব্যক্তিক অহা 2026 চনত নিৰ্বাচনৰ ভিতৰত সামগ্ৰীৰ পৰা বিধানসভালৈ পঠাব এই সিদ্ধান্তটো কোনো ৰাজনৈতিক দলৰ নহয় এই সিদ্ধান্ত অহা শবে বৰাতৰ ৰাতি যিটো সিদ্ধান্ত আল্লাই কৰিব সেইজন মানুহে বিধায়ক হৈ গুচি যাব গতিকে সদৌ মই ৰাতুল কলিতাক মানে সকীয়াই দিছোঁ আপুনি এনেকুৱা বক্তব্য আহি মাইনৰিটি বেল্টত কংগ্ৰেছৰ মুখপাত্ৰ হৈ দিয়াৰ পৰা আঁতৰি থাকিব